মাননীয় মুখ্যমন্ত্রী যিবিলাক কৈ আছে এইবিলাক শুনিব নোৱাৰে, মানে শুনিব পৰা নাই মোবাইল না থাকাৰ কাৰণে। গতিকে আমি কৈ দিছো কোনো बयनिसिमबो खनसे गोजोननाय रंजानाय खुलुमनायखौ जासिबावनाय थाबाय। आं दिनै नोंथांमोननि सिगाङाव नैबे भिडिअ क्लिपखौ लानानै फैदों। जाय भिडिअआ नोंथांमोना नायोब्ला जोबोद गोजोननाय बा इन्ट्रेस्ट मोनगोन। बे भिडिअआनो जाबाय जोंनि आसामनि मुख्यमन्त्री हेमन्त बिश्व शर्मा सारा माखासे निर्देश होनाय खोथाखौ जोङो बेयाव खोनानो मोन्दों। नाथाय बिथाङा बुङाखै, माखासे बिनि खामानि मावग्राफ्रा बे बाथ्राफोरखौ बुंदों। PMYA न' फैनायनि लिस्टफोरखौ बिसोरो सार्भे खालामदों। बे सार्भे खालामनायाव बिथांमोना माइक लालायलायनानै बेबायदि एनाउन्स होदों। मा एनाउन्स होदों? सोरबाया पलिटिकेल हान्जानिफ्राय दालाल ओंखारनानै थाखा फैसा लानो हागौ, बेनिखाय साबधान जा, सांग्रां जा। जोंनि आसामनि मुख्यमन्त्री हेमन्त बिश्व शर्मा सारा फ्रि जेबो लायाजासे बे न'खौहाय जाख्ल'नाय गैयाजासे होनो थाखाय थाम-थिम जादों होननानै बिथांमोना बे माइकनि गेजेरजों बेबायदि एनाउन्स होनायखौ जोङो नुनो मोन्दों। बेनिखायनो जायफ्रा गोदान आंनि बे चेनेलाव अननानै साबस्क्राइब खालामदो, लाइक खालामदो, शेयार खालामदो। अब्ला नोंथांमोननि बे लाइक शेयार खालामनायानो आंनि जिउआव थुलुंगानाय मोनगोन जे बेबायदि ভিডিঅ'फोरखौ লাভফলাইবাই थानो थाखाय। এই সময়ত মই আপোনালোকৰ অন্তৰীক্ষ অভিযান যাচিছোঁ, স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত এই ভিডিঅ' ক্লিপ লৈ আনিছে। এই ভিডিঅ'টো হৈছে কি, আমাৰ অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিশা ভাৱেৰে যে কাম কৰিব বিচাৰিছে, কোনো টকা বা টকা নোলোৱাকৈ বা কেলেংকাৰী নকৰাকৈ যে PMYA ঘৰবিলাকত দিবলৈ চেষ্টা কৰিছে, এই বিষয়টো লৈ পেলাই আজি সেই PMYA ঘৰ লিষ্টবিলাকত ছাৰ্ভে কৰিবৰ কাৰণে আমাৰ ছাৰৰ যে কাম কৰা ব্যক্তিবিলাকে গাঁৱে গাঁৱে ঘূৰি পেলাই ছাৰ্ভে কৰিছে। এই ছাৰ্ভে কৰাৰ সময়ত মাইক লৈ পেলাই সিহঁতে এনেকুৱা ঘোষণা কৰিছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিশা মানে কোনো কেলেংকাৰী নোহোৱাকৈ, কোনো টকা পইচা নোলোৱাকৈ যে এই ঘৰবিলাকত দিব। কোনোবা দালাল উঠিব পাৰিব, কিন্তু আপোনালোকে সাৱধান হোৱা, কোনো পইচা দিব নালাগে। এই কথাবোৰ আমি শুনিবলৈ পাইছে। সেইকাৰণে আমি সিহঁতৰ মুখেৰে কি কি কৈছে সেই সিহঁতৰ কোৱাটো আমি চবৰ লগত শুনিম, ভালকৈ বুজি ল'ম, যেন আহি থকা দিনবোৰত যেন আমিও সঁচাকৈ অসমখন এনেকুৱা যে কোনো কেলেংকাৰী নোহোৱাকৈ যেন চলাই লৈ যোৱাটো আমি আশা কৰে। আজি এই ভিডিঅ'ত কোনোবা নতুন তেতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা আৰু মোক এটা জীৱনৰ উদুকনি দিয়া, যেন এনেকুৱা ভিডিঅ'বোৰ মই যেন আনি থাকিব পাৰে। আমি সিহঁতৰ কোৱা কথাবোৰ শুনি ল'ম। এটা বিশেষ ঘোষণা ভাড়াগুড়ি বিজিডিচিৰ অন্তৰ্গত মহেন্দ্ৰপুৰ গাঁৱত আমি অহাৰ উদ্দেশ্যটো হ'ল আৰু মাইকিং কৰাৰ উদ্দেশ্যটো হ'ল আমাৰ যিটো PMYৰ অধীনত ছাৰ্ভে হৈ আছে, এই ছাৰ্ভে নামত যদি কোনোবা ধন সংগ্ৰহ কৰিব বিচাৰিছে বা ধন সংগ্ৰহ কৰিছে, তো আপোনালোকে আমাক খবৰ দিব। লগতে যি ধন সংগ্ৰহ কৰিব আহিব তেখেতক বহাই ৰাখি আমালোকক খবৰ দিয়ক। আৰু আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম এক দুৰ্নীতিমুক্ত অসম বনাব বিচাৰিছে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিবিলাক কঠোৰ নিৰ্দেশ দিয়ে বা কঠোৰ হৈছে আমাৰ দুৰ্নীতিৰ এগেইনষ্টত, গতিকে আমাৰ গ্ৰামত বহুত বয়সীয়াল মানুহ আছে যিবিলাক ছচিয়েল মিডিয়াৰ লগত জড়িত নাই বা এণ্ড্ৰইড মোবাইল নাই। গতিকে আমাৰ এই মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশখন অসম এটা কৰাপশ্যন মুক্ত অসম বনাব। গতিকে মই চেয়াৰমেন প্ৰাৰ্থনাথ পাল ভাড়াগুড়ি BCDC, গতিকে ময়ো জনাই দি গলো, আপোনালোকে 1 টকা দিব নালাগে। কোনোবাই যদি খুজিছে আপোনালোকে খবৰ দিয়ক। কৃষি চকী হওক বা পশু চকী, জীৱিকা চকী যিবিলাক আহিব, আপোনালোকে ৰাইজক সহযোগ কৰি আপোনালোকে প্ৰত্যেকটো ঘৰত যাওক, যিবিলাক যোগ্য মানুহ, যাতে যোগ্য মানুহ বাদ নপৰে, এইটোৱেই আমাৰ অনুৰোধ থাকিল। আৰু যদিবা এনেকুৱাকৈ ধন সংগ্ৰহ কৰিব বিচাৰিছে, মই বাৰম্বাৰ কৈছো অপৰাধ কৰা আৰু অপৰাধ দেখাকে, তো আপোনালোকে নিজেও এইটো দোষী হয়। আপোনালোকে 1 টকা নদিয়াকৈ আপোনালোকে ঘৰ পাব। গতিকে আমাৰ আজিৰ এই অহাৰ উদ্দেশ্যটো এইটোই। ধন্যবাদ। এটা গাঁৱত আহিছো, তো আমাৰ অহাৰ উদ্দেশ্যটো হ'ল আমাৰ যিটো PMYৰ ছাৰ্ভে হৈ আছে, এইটোৰ আমাৰ ছাৰ্ভে টিম ঘূৰি আছে গাঁৱে গাঁৱে, কিন্তু আমি ৰাইজক এইটো
জনাব বিচাৰিছো যে যাতে আমাৰ কোনো সাৰ্ভে টিমৰ নাম লৈ বা বেলেগৰ নাম লৈ ধন সংগ্ৰহ যাতে কৰিব নোৱাৰে আপোনালোকে এক টকাও দিব নালাগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে এই সাৰ্ভে বিলাক হৈ আছে তেখেতে আমাৰ অসমত কৰাপশ্যন মুক্ত কৰিবলৈ বিচাৰি আছে গতিকে কিছুমান কাৰোবাৰ নাম লৈ সোমাব পাৰে যে ধন দিলে হ'ব 500,000 এনেকুৱা ক'ব পাৰে আপোনালোকে এইটোৰ পৰা বিৰত থাকিব প্ৰয়োজনত মোক জনাব আৰু যদি অসুবিধা হয় যদি ল'বলৈ আহিছে আপোনালোকে তাক ৰাখি মোক খবৰ দিব মই যিমান সহায় সহযোগিতা কৰিব লাগে কৰি গতিকে আপোনালোকে সজাগ হ'ব লাগিব মই মাইকিং কৰাৰ উদ্দেশ্যটো হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেনেকুৱাকৈ চকৰণী দিছে মানে ধন সংগ্ৰহ কৰা মানুহৰ বিৰুদ্ধে লাগিছে তো বহুতে এতিয়াও গ্ৰামৰ ছচিয়েল মিডিয়াৰ লগত জড়িত নাই সকলোৰে এণ্ড্ৰইড মোবাইল নাই গতিকে আমাৰ মুখ্যমন্ত্ৰী বাৰ্তাখিনি বহুতে জানিব পৰা নাই গতিকে আমি মাইকে জনাই দিছো বিশেষকৈ বয়সীয়াল মানুহবিলাক যিসকল এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰিব নোৱাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিবিলাক কৈ আছে এইবিলাক শুনিব নোৱাৰে মানে শুনিব পৰা নাই মোবাইল নাথাকাৰ কাৰণে গতিকে আমি কৈ দিছো কোনো ধৰণৰ টকা ধন সংগ্ৰহ কৰা মাননীয় মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশ আছে আপোনালোকে এইটো দিয়াৰ পৰা বিৰত থাকিব লগতে আপোনালোকে যদি নিজে নিজে দিয়ে এইটো কিন্তু আপুনিও দোষী হয় দোষ কৰা দোষ দেখাটো একে হয় অন্যায় কৰা আৰু অন্যায় দেখা তো এইটি আমার সূচনা আছিল মই শ্রী পার্থনাথ পাল চেয়ারম্যান ভাড়াগুড়ি ভিসিডিসি ধন্যবাদ।